জ্যোতি অন্যান্য জুড়ি মোৰ আলোক নৃত্য কৰি বিয়পাই বিশ্বত ৰঞ্জন জ্যোতি বিয়পাই বিশ্বত ৰঞ্জন জ্যোতি কানৈ মহাবিদ্যালয়ত এনেধৰণৰ ৰঞ্জনৰ জ্যোতি বিলাবলৈ মই আগবাঢ়ি আহিছো। নমস্কাৰ কানৈয়ান, মই শ্ৰী পাৰ্থ বৰা। লুইতৰ পাৰত অৱস্থিত উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণ কেন্দ্ৰস্বৰূপ কৃষ্ণচূড়া আৰু দেৱদাৰুৰ মায়ানগৰী হিচাপে খ্যাত ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ তৃতীয় খণ্ডাংশৰ আগন্তুক 2024-25 বৰ্ষৰ ছাত্ৰ একতা সভাৰ যি সাধাৰণ নিৰ্বাচন, সেই নিৰ্বাচনখনিত মই শ্ৰী পাৰ্থ বৰাই সাধাৰণ সম্পাদক অৰ্থাৎ জেনেৰেল ছেক্ৰেটাৰীৰ পদটিৰ বাবে নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছো। ৰূপান্তৰৰ এজোপা সপোন বুকুত বান্ধি লৈ সম্পূৰ্ণ একনিষ্ঠভাৱে কেৱল আৰু কেৱল মাত্ৰ কানৈয়ানৰ বাবে কাম কৰিম বুলি আগবাঢ়ি আহিছো। এই ক্ষেত্ৰত পাৰ্থ বৰা এটা নামহে মাত্ৰ। এই ক্ষেত্ৰত পাৰ্থ বৰা এটা জীৱন্ত সত্তা মাত্ৰ, কিন্তু ইয়াৰ লগত জড়িত থাকিব ইয়াত উপস্থিত থকা আৰু প্ৰত্যেকজন কানৈয়ানৰ নাম, বিশ্বাস, মৰম তথা ভালপোৱা। সেই প্ৰিয় কানৈয়ান, এক সময় পৰিৱৰ্তনৰ, এক সময় নিৰ্বাচনৰ, এক সময় যোগ্যজনক উচিত স্থান দিয়াৰ, এক সময় আৱেগিক নহয় বিবেকৰ স্বাৰ্থত এষাৰি মাত পতাৰ। আশা কৰিছো ইয়াত উপস্থিত আপোনালোক সকলোকে শিক্ষা পৰামৰ্শ, আশীৰ্বাদ আৰু আটাইতকৈ প্ৰয়োজনীয় আপোনালোকৰ যি বিবেকবান বহুমূলীয়া ভোট, সেই ভোটটি আমাৰ সৈতে মোৰ হকে প্ৰদান কৰি আমাক জয়যুক্ত কৰিব বুলি আমি সম্পূৰ্ণ আশাবাদী। শেষত এষাৰ ক'ব বিচাৰিছো, এয়া অনুৰোধে আমাৰ, সিদ্ধান্ত সম্পূৰ্ণ আপোনালোকৰ। জয় কানৈ মহাবিদ্যালয়, জয় কানৈ মহাবিদ্যালয় ছাত্ৰ সমাজ।